ওই লৰা ওই উঠ সোনকালে উঠ। এতিয়া মই নুঠো, আজি স্কুল নাই, তুমি যোৱা পাপা, মোক ঘুমাবা দিয়া। ওই গরু উঠবি কি নাই তই হা? না পানী আনি বিছনাত ঢালি দিম। কি হল পাপা, আজি ৰবিবাৰ ইমান সোনকালে উঠাই দিলা? এতিয়াতো 8টাও বজা নাই। আমি আজি সেই যে স্কাই ডাইভিং কৰিব যাই আছো, সেই যে আকাশত যাই যে প্লেনৰ পৰা জঁপ মাৰে সেইবিলাক। পাপা তুমি সঁচাই কৈ আছানে? নাকি স্কাই ডাইভিঙৰ কথা কৈ মোক বজাৰত লৈ যাবা, বজাৰ কৰবা? হট গরু, মই তো টিকেট কাটিও লৈছো আমাৰ 3জনৰ কাৰণে, আৰু ভজেনো যাব আমাৰ লগত। ও পাপা, কি মজা লাগে স্কাই ডাইভিং কৰিব। মই মোবাইলত দেখছো ওপৰৰ পৰা একদম জুকে নামি যায়। হ'ব দে, তই এতিয়া হাগিমতি ৰেডি হৈ ল, টাইমত যাব লাগবো। ওকে পাপা। নাজানো কাৰ মুখ চাই ঘুমৰ পৰা উঠিছিলো, পাপা ইমান গুড নিউজটো দিলে। ওই আপোনালোকৰ যদি ইনষ্টাগ্ৰামৰ ৰিলছ ভিডিঅ' বনাতে বনাতে পকৰতে গু লাগিছে, তাকো ইনষ্টাগ্ৰামৰ ৰিলছ বিলাক ভাইৰেল হোৱা নাই, তেন্তে আপোনালোকেও এই তিনিটা পদ্ধতিৰ ভিডিঅ' বনাই চাব পাৰে। আপোনাৰ ভিডিঅ' ভাইৰেল হ'বই। নাম্বাৰ 1, মিয়া খালিফাৰ লগত টিকটক ভিডিঅ' বনাওক। নাম্বাৰ 2, জনি সিঙৰ লগত হানি সিঙৰ গানত নাচৰ ভিডিঅ' বনাওক। নাম্বাৰ 3, কোটি দি পাদ মাৰি মুখ দি খাওক। আয়ো রে মা। কাৰণ আপোনালোকে 3 নম্বৰৰ ভিতৰত এটাও কৰিব নাপাৰে, মই জানো। এইবাবে স্কাই ডাইভিং কৰক, আকাশৰ পৰা হেলিকপ্টাৰ দি লাফ মাৰক আৰু পেৰাশুট খুলি এইটাৰি এটা ৰেকৰ্ডিং কৰি ভিডিঅ' ইনষ্টাগ্ৰামত চাই দিয়ক। আপোনালোকৰ ভিডিঅ' ভাইৰেল হ'বই। নমস্কাৰ, জয় হিন্দ, জয় ভাৰত। ও আপিটাই তো ভাল বুদ্ধি দিছে। এনেও আমাৰ গান্ধী ময়দানত কিমান দিন ধৰি স্কাই ডাইভিং কৰাই আছে, এই চান্সত যাই ময়ো এটা ভিডিঅ' বনাই আহো। কি ঠিক আছে, ময়ো পুৰা পৃথিৱীত ভাইৰেল হৈ যাও। বহু বছৰ ধৰি মন আছিল পুৰা একদম স্কাই ডাইভিং কৰাৰ, আকাশৰ পৰা জপ মাৰি কেংকা বা ফিল হয় ইমান দিন তো মোবাইলতে দেখি আহিছো, এতিয়া কৰবা পাই আছো ফাইনেলি। ভালে হ'ল ৰঞ্জিত দাই মোৰ টিকেটটোও কাটি দিছে 7,000 টকা দি। এতিয়া এনেও অলপ পইচাৰ প্ৰব্লেম হৈ আছিল। ৰঞ্জিত দা মানুহটা বৈদ্য ভাল, আজি তো পুৰা একদম আকাশৰ পৰা সুপাৰ হিৰোৰ দৰে লেণ্ডিং মাৰিম। ও তুঝে দেখা তো ये जाना सनम, লা 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 লা। তেন্তে থাক দে আপি, আমি গেলো। তই কিমানকে কলো, তই তো নেগিলি। নাই নাই মা, তোমালোকে যোৱা, খুব এনজয় কৰা। মোৰ এক্সাম আহি আছে না, মই ভালকে পঢ়বা লাগব। মোৰ এবাৰ বেয়া ধান্দা করলে নহব মা। তেন্তে থাক তই আপি, হা আমি গেলো। ভালকে পঢ়বি আৰু সময় হলে খাই লবি। মই ভাত দালি আৰু ডিমা আমলেট বনাই থৈছো, ভালকে খাই লবি সময়ত, বুঝছা? অ মা বুঝছো, যোৱা তোমালোকে এতিয়া। এতিয়াতো ভালকে দেহাৰ লগত কথা পাতিম। অ মামা, আহা সোনকালে, দেৰি হৈ আছে। অ আহিছো। গীতেশ্বৰী, তুমি সঁচাই স্কাই ডাইভিং কৰিব পাৰিবানে? আৰে পাৰিম পাৰিম, সৰু থাকোতে কিমান গাছৰ পৰা জপ মাৰিছিলো। আৰু এইটোতো স্কাই ডাইভিং, এইটোতো মোৰ কাৰণে কিছুই নহয়, দুধ ভাত। আইও হেৰি, আপোনাৰ কাৰণে এটা হাগিছ লৈ ল'ম নেকি? পিছত যদি হাগি মুতি তাই ভৰাতে, মই কিন্তু বৰ হুচু ধুব নকৰিম দে, আগতে কলো। পপা, মই তো ভাববাই পাৰা নাই তোমাৰ নিচিনা যে ইমান চিকটা ফকটীয়া মানুহে মোক স্কাই ডাইভিং কৰিব লৈ যাব। আরে বেটুয়া, স্কাই ডাইভিং তো কিছুই নহয়, তোক মই ৰকেটত কৰি মংগল গ্ৰহতো লৈ যাম। সঁচাই পপা, তুমি মোক মংগল গ্ৰহত লৈ যাবা? মংগল গ্ৰহত লৈ যাই সেইখিনিত এটা বৈদ্য ডাঙৰ ঘৰ বনাম। চ এতিয়া। পপা, সেই চোৱা ভজেন দাও ক'ত বাজাই আছে। ও ভজেন, ক'ত যাই আছা? পেটুৱক দা, সেইটো আমাৰ সেই গান্ধী ময়দানত স্কাই ডাইভিং কৰাই আছে না, সেইখিনিতে যাই আছো ৰঞ্জিত দাহঁতৰ লগত। মোৰ নিজৰ ভাই হৈ মোক একবাৰো কোৱা নাই, আৰু এই জহনী মাতাক লৈ যাই আছে। সকলো সময় সেই ৰঞ্জিতৰ কোটিৰ পাছত কঁঠালৰ আঠাৰ দৰে লাগিয়ে থাকে। হ'ব দিয়ক, তেন্তে গেলো হা পেটুৱক দা, ৰঞ্জিত দাহঁত আকৌ ৰখি আছে মোৰ বাবে। যা যা, তোৰ গাৰ্লফ্ৰেণ্ড হয় না, সেইবাবে তোৰ বাবে ৰখি আছে। বেবেলাহঁতো যাব তাৰমানে? পুৰা যাৱাৰ বাবে ৰেডি দেখো আপোনালোকে। কেখনৰ পৰা তোমাৰ বাবে ৰখি আছো, তোমাৰতো আহাৰী নাম নাই, আৰু অলপ দেৰি হলেতো তোমাৰ ঘৰতে গুচি গেলো হৈ। তেন্তে ভুল কৰিলো আহি হেন, ঘৰৰ পৰাই পুৰা উঠবা পাৰলো হৈ, বুলি বুলি আহাৰ দৰকাৰী নাছিল। বহক ভজন দা, সোনকালে, দেৰি হৈ আছে। পুৰা এক্সাইটমেন্ট হৈ আছে দেখো ভেবেলা বেটি তোমাৰ। নহব নেকি, প্ৰথমবাৰ স্কাই ডাইভিং কৰিব যাই আছো, হবইতো এক্সাইটমেন্ট। বৌ, আপুনিও কৰিব নেকি? ভয় নালাগে আপোনাৰ? আৰে ভজন, মই সুপাৰমেন উমেন হও, নাজানা নেকি তুমি? মই এইবিলাক সৰু বাচ্চাৰ বস্তুত ভয় নাপাও। মই কিমান 2তলা 3তলা বিল্ডিঙৰ পৰা এনেই ঝাপ দি দিছিলো, মোৰ কিছুই হোৱা নাই। আৰু এটা কিছু নহব, পেৰাশুট নপৰলেও মোৰ কিছু নহব। আয়ো রে মা। ওই আহক আহক, নানা নানি
ইয়াতে স্কাই ডাইভিং কৰাই আছে বোলে অ স্যার আপোনালোকে একদম সঠিক এড্ৰেছটো পাইছে কিমানকে দি আছে টিকেট বিলাক এইটো আপোনাৰ ক্লাছ কব স্যার আপুনি এতিয়া হাই ক্লাছ না মিডল ক্লাছ না গরিব ক্লাছ এটো তো আমি নাজানো না এইভাবে টিকেটটো কাটিব লাগিব এইবিলাকৰ কেংকা দাম স্যার এতিয়া যদি আপুনি ফার্স্ট ক্লাছটো কাটে তেন্তে একদম আকাশৰ ওপৰৰ পৰা মানে যত এলিয়েন চান্দা মামা থাকে এইখিনিত লেন্ড কৰাই আপোনালোকক জাপ মাৰিব দিব আৰু সেকেন্ড ক্লাছ টিকেটটো কাটিলে এই যে যত সাইন্টিস্ট বিলাকে বৈজ্ঞানিক বিলাকে ৰিচাৰ্চ কৰে এইখিনিৰ পৰা জাপ মাৰিব দিব আৰু যদি মিডল ক্লাছ টিকেটটো কাটে তেন্তে পাঁচটা টাইটেন পোৱা সাপৰ উচ্চতাৰ পৰা জাপ মাৰিব দিব ও পাপা নর্মাল মিডিল ক্লাস টিকেটটুই কাটা আর ফার্স্ট ক্লাস সেকেন্ড ক্লাস টিকেটটু কাটিলে আমার একদম হাগামুতা ওলাই যাব অ দিয়ক দিয়ক আমাক মিডিল ক্লাছ টিকেটটোই দিয়ক আমি স্যার টাউনক লৈ যা ভালকে লাইফ জ্যাকেট পৰাই ওপৰৰ পৰা ধাক্কা দি দিবি ওয়েট কৰক হা স্যার 5 মিনিট অ ইমান পইচা দি টিকেট কাটি কি আমি ইয়াতে ৱেইট কৰাৰ কাৰণে আহিছো নেকি নাই নাই ৱেইট কৰিব নাপাৰিম এতিয়াই গলক আরে স্যার প্লেনটো তো ভরবা লাগবো না ঐ এইবিলাক কিন্তু খেচৰামি ৰে আমাক পইচা দি টিকেট কাটাই ইয়াতে থিয় কৰাই ৰাখছে ৰখক স্যার 5 মিনিট ৰখক এতিয়াই প্লেনটো ভৰি যাব মানুহ আহি পৰব ও স্যার আহক স্যার ও স্যার স্কাই ডাইভিং কৰিব অ কৰিম স্যার কোনটো টিকেট কাটিব ফার্স্ট ক্লাছ সেকেন্ড ক্লাছ মিডল ক্লাছ নাই নাই আমি আগৰ পৰাই অনলাইনত টিকেট কাটিছো ও ৰঞ্জিত বাবু নেকি তেন্তে হয় যাওক যাওক সেইফালে যাওক প্লেনটো থিয় হৈ আছে আপোনালোকৰ বাবে ঐ এতিয়া গলক গলক আমি আৰু ৱেইট কৰিব নাপাৰিম তেখনৰ পৰা ৱেইট কৰি আছো কায়ো নাহে এই দেখক স্যার মানুহ আহি পৰিছে ও পাপা চোৱা ভেবেলাহত আহি আছে ঐ আহ মোৰ মৰমৰ ভাইটি আহ তোহনৰ বাবে তেখনৰ পৰা এই ডাঙৰ প্লেনটোক ৰখাই ৰাখছো যে মোৰ ভাইটি আহিব একলগত আমি যাম বা ভাল কাম কৰিছে দেখো বল বল এতিয়া উঠো অ বলক বা দাদা আপুনি তো ভাল কৰিছে আমাৰ বাবে উৰাজাহাজটোক ৰখাই ৰাখছে অ দেখা মই তোমালোকক কিমান মৰম কৰো হ'ব হ'ব আহক এতিয়া ভৰি গৈছে প্লেন আহক যাও তেন্তে ওই ভেবেলা মোর তো পুরা মজা লাগি আছে রে আরে মোৰ এতিয়া কেংকা ভয় ভয় লাগি আছে ৰে ভালকে লাইফ জ্যাকেট বিলাক পৰি লওক স্যার বাইদেউ যমৰাজৰ নাম কৰি জাপ মাৰি দিয়ক অ ভাইটি মই কি কৈ আছো আমাক এটা ৰছী দিও এক্সট্ৰা প্ৰটেকশ্যনৰ কাৰণে বান্ধি দিয়া বাই চান্স যদি পেৰাচুটটো নখোলে তেন্তে কি হ'ব এইভাবে ৰছী দি বান্ধি প্লেনত লাগাই থোৱা আরে স্যার নপৰে নপৰে পেৰাশুট বিলাক ভালভাবে খুলি যাব যাওক এইবিলাক টেষ্ট কৰা হৈছে আয়ো কিমান উঁচা পপা মোর তো ভয় ভয় লাগি আছে जय काली कपालिनी ओम भूर भुवा स्वाहा तस्सबी दुर्गा नेयाम जय बजरंग बली महादेव बाबा मत बासाबो दे लाफ मार बिटुआ ও আয়ো বত্তাহতে তো হসাকে জাপ মাৰি দিল এতিয়া যদি পেৰাচুট নখুলে তেন্তে কি হ'ব আরে কিছু নহয় ভাইটি এতিয়া যোৱা যোৱা তোমালোকৰ বাৰী আয়ো কিমান উচাত আছো আমি কিছু নহয় ভেবেলা বেটি মই তোমাক ধৰি আছো জাপ মাৰা আহক আহক স্যার বাইদেউ আপোনালোকে কিয় থিয় হৈ আছে ও মাতা রানী আমাক বাঁচাবা তুমি মৰি গেলে তো শেষ হৈ যাম তোমাৰ পূজা আৰু কেতিয়াও দিবা নাপাৰিম মই বহুত সাহস মাৰি আহিছিলো এতিয়া কোটি পাতি আছে আজি বুজিলো কি জীৱনত বেছি সাহস দেখাৱা ভাল নহয় ও হেৰি মোৰ গান কেলে শুনি আছে মাৰক যাম টাটা নিচত যাই লগ পাই আছো ও পুৰা মজা লাগি আছে বাহ ভাল ভিডিও আবদ্ধ হৈ আছে মোৰ কেমেৰাত এতিয়াতো মই ভাইৰাল হ'মে পুরা মজা লাগি আছে ভজেন্দা মইতো ভাবিছো ভয়েই লাগিব কিন্তু ভালেই লাগি আছে ওই ল'ৰা মোক ভালকে ধৰি থাক হেৰি মোক ভালকে ধৰি থাকিব মোক কিন্তু চাৰি নিদিব মই একদম পৰি গেলে মৰি যাম মোৰ ভয় লাগি আছে হেই কিছু নহয় ৰবা পেৰাচুট এতিয়াই খুলি যাব হেৰি চশমা টশমা খুলি যাই আছে দেখো চকুৰ পৰা আৰে মা কিছু নহয় তুমি ভালকে ধৰি থাকা এতিয়া যদি ভয়তে ইমান ওপৰৰ পৰা হাগি দিও তাৰপিছত কাৰোবাৰ ওপৰত যদি পৰি যায় তেন্তে মোৰ কি হ'ব মোৰ তো মান সম্মান গুচি যাব মজা সকলোই প্যারাশুট বিলাক খোলো কেতিয়া খুলিছো ও প্ৰভু ভালভাৱে নামাই দিব আৰে মা নামি গৈছো পুরা মজা লাগিল নাকো ভেবেলা পুৰা মজা কৰিছো স্কুলত যাই এতিয়া সকলক কম মই তো এইবিলাক বস্তু জীৱনতো নুঠো